টং আজি মই চাহৰ লগত খাম বুলি ধুনীয়া পিঠা এটা বনাই লৈছোঁ। পিঠা মানেই মই মানে পিঠা। এতিয়া পিঠাগুড়ি একাপ লৈ লৈছোঁ আৰু তাত নিমখ চেনি দি ভালকৈ সানি দিছোঁ। অকণমান গৰম পানী দি ভালকৈ এনেকৈ সানি এটা ডো বনাই ল'লোঁ। এতিয়া গেছত কেৰাহীখন পাতি লৈছোঁ। কেৰাহীখন গৰম হৈ যোৱাত তিলখিনি দি লৈছোঁ আৰু তিলখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। তিলখিনি বেছি ভজা নাই, বেছি ভাজিলে মানে তিলখিনি তিতা হৈ যায় যে। এতিয়া তিলখিনি চাইডত নমাই থ'লোঁ, অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। এতিয়া মিক্সিত তিলখিনি দি দিছোঁ আৰু চেনি 2 চামুচ দি পেলাই ভালকৈ গুড়ি কৰি ল'লোঁ। এতিয়া ৰুকি লোৱা কেঁচা নাৰিকল একাপ দি এনেকৈ ধুনীয়াকৈ সানি লৈছোঁ। পিঠাখিনিৰ পৰা অকণমান পিঠা লৈ এনেকৈ বল বনাই মাছটো খাল কৰি তাত তিল আৰু নাৰিকলৰ মিশ্ৰণটো দি এনেকৈ পিঠাৰ মুখখন ভালকৈ বন্ধ কৰি দিছোঁ। তেনেকৈয়ে মই আটাইখিনি পিঠা বনাই ল'লোঁ। পিঠাখিনি বনাবৰ কাৰণে এনেকৈ ইডলি প্লেটকেইখনত অকণমান তেল এনেকৈ ধুনীয়াকৈ সানি লৈছোঁ আৰু এটা এটাকৈ পিঠাবিলাক এনেকৈ বহাই দি গৈছোঁ। পিঠা মোৰ পূৰা জোখত ওলাই গৈছে। এতিয়া ভাপত বনোৱাটোনো কি সকলোৱে জানে, তথাপিতো কামটো কৰিছোঁ যিহেতু কৈ যাওঁ আৰু। কুকাৰত পানী দিলোঁ, পানীখিনি গৰম হ'বলৈ দি পিঠাখিনি বহাই দিলোঁ। তাৰপাছত ঢাকনি মাৰি দিছোঁ। সিজালৈকে সিজাই লৈছোঁ, কেইমিনিট লাগিলে মই টাইম নাচালোঁ।